এনেকৈয়ে ভাগে নে সপোন এনেকৈয়ে চিগে নে বান্ধোন যাক ভাবিবা তাৰ ওপৰতে খং কৰিবা আৰু যত যিমান যি বাহিৰৰ খং আছে সেইজনৰ ওপৰতে পেলোৱা যায় পেলাবা হঠাতে মোৰ এটা টান অসুখ ধৰা পৰিলে মোৰ কেঞ্চাৰ হ'ল আৰু তাৰ বাবে হঠাৎ মই গুচি যাব লগা হ'ল ট্ৰিটমেণ্ট মই চেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেখেতৰ কাৰণে বহুতেই ৰিকুৱেষ্ট কৰি আছিলে ইণ্টাৰভিউ এটা লাগে তেখেতৰ কথা বহুতে জানিব বিচাৰি আছিলে তেখেতে এতিয়া কি কামত ব্যস্ত বহুত দিন মানুহগৰাকীক মানে দেখা পোৱা নাই বিৰতি লৈ আছিলে তাৰপিছতো মানুহগৰাকী আজি ইমান ধুনীয়া হৈ আছে আমাক বিৰাট ধুনীয়া ধুনীয়া গান উপহাৰ দিছে আজি আমাৰ মাজত আছে আমাৰ সকলোৰে মৰমৰ এগৰাকী খুব স্বনামধন্য কণ্ঠশিল্পী 40 বছৰৰ অধিক তেখেতে আমাৰ অসমীয়া চিনেমা জগতত বিভিন্ন ধৰণে অৱদান আগবঢ়াইছে গান গাই আহিছে আমাৰ সকলোৰে মৰমৰ মনজ্যোৎস্না মহন্ত বা স্বাগতম জনাইছো ধন্যবাদ ভাল ভাল খবৰ বঢ়িয়া বঢ়িয়া এতিয়া আপুনি গান গাই ইমান ধুনীয়া ধুনীয়া গান গায় এই নামটোৰ এটা কথা কৈছো মনজ্যোৎস্না মহন্ত বহুত বছৰলৈকে আমি আপোনাক আৰু পাপন দাক বায়েক ভনীয়েক বুলি ভাবি আছিলো কথাটো নোহোৱাও নহয় হয় ন অসত্য নহয় আচ্ছা মানে মোৰ মা আৰু পাপনৰ দেউতা খগেন মহন্ত তেওঁলোক ভায়েক বায়েক আচ্ছা ভায়েক বায়েক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁলোকৰ 11টা ল'ৰা ছোৱালী মাহঁতৰ তাৰে এই খগেন মামা আৰু মা তেওঁলোক প্ৰায় মানে একেলগে আছিলে মানে মাৰ বিয়াৰ পিছত মামা মাৰ লগতে গুচি আহিছিলে তেনেকুৱা গতিকে এই মামা আমাৰ কাৰণে মামাটো হয়ে কিন্তু আমাৰ ঘৰখনৰ এজন মানে মা দেউতাৰ পিছতে এজন খুব গুৰুত্বপূৰ্ণ এজন অভিভাৱক মানে যেতিয়া টিভি চাই থাকো কিবা অনুষ্ঠান যেতিয়া পাপন দা খুব বেছি মানে ওলাই আহিল বাহিৰৰ পৰা যেতিয়া মহন্ত অংগৰাগ পাপন মহন্ত মনজ্যোৎস্না মহন্ত আৰু চুলিখিনিও একে আছিলে তেতিয়া কাৰ্ল আছিলে তো সেইটো ভাবি লুকচটো অকমান দেখিয়ে তেনেকুৱা কৈ চাগে ন আপোনালোকক বহুত কয় আচলতে কি আমাৰ মানে গ্ৰুমিংটো একেখন হেৰিটো ক্ষেত্ৰ এইটো কাৰণ মামা আৰু মা এই দুয়ো আমাৰ ঘৰখনত যি সংগীতৰ চৰ্চা কৰিছিলে তাৰ আচলতে আমি পৰোক্ষভাৱে আমি প্ৰশিক্ষণে লৈ আছিলো নহয় গতিকে গোটেইখিনি ল'ৰা ছোৱালী অকল এতিয়া হয়তো এনেকে ৰাজহুৱাভাৱে তাক দেখা পাপনক দেখিছে বা মোক দেখিছে কিন্তু আমাৰ ঘৰখনৰ এটা পৰম্পৰা এইটো মাহঁতৰ যিটো থাল তাত অকল এই খগেন মামাই নহয় আমাৰ 6গৰাকী মামায়ে নিজৰ নিজৰ প্ৰতিভাৰে তেওঁলোকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আগবঢ়াইছে আৰু একেবাৰে ডাঙৰ মামা বিশেষকৈ হেমেন্দ্ৰ নাথ মহন্ত তেওঁ আচলতে মাহঁতৰ এগৰাকী গুৰুৰ দৰে আছিলে ডাঙৰজন আৰু তেওঁলোকৰো গুৰু আছিলে আমাৰ ককা সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্তদেৱ তেখেত আছিলে গতিকে সত্ৰীয়া গীতৰ মানে গীত মাতৰ যি চৰ্চা সেয়া আমাৰ আইতাহঁতৰ ঘৰখনত মাহঁতৰ ঘৰখনত হোৱা তেতিয়া মায়ে গায় প্ৰতিগৰাকী মামা প্ৰতিগৰাকী মানে জেঠাই মাহী এই সকলোখিনিয়ে আচলতে সংগীতৰ লগত একেবাৰে জড়িত হৈ থাকিছিলে চৰ্চা কৰিবই লাগিছিলে তেওঁলোকৰ এইটো এটা দৈনন্দিন কাম আছিলে গতিকে সেই যিটো হেৰি লেগেচি সেইটো আহি আছে আচলতে জেনেৰেশ্যন বাই জেনেৰেশ্যন সেইকাৰণে আমি অকল এতিয়া মোক বা পাপনক জানিলেও আৰু বহু আমাৰ তেনেকুৱা ভাই ভনী আছে যিয়ে এই কাম কৰি আছে আৰু তেওঁলোক আমাতকে জ্যেষ্ঠ যিকেইগৰাকী তেনেকুৱা মোৰ বাইদেউ আছিলে তাৰপিছত মোৰ ডাঙৰ মামাৰ ডাঙৰজন ল'ৰা আছিলে তাৰপিছতে মৌচুম তেওঁৰ নাম মৌচুম মহন্ত তেওঁ গান গায় আকৌ মোৰ দাদা সাগৰ মহন্ত সিও সেই তেনেকে তাবলা শিকিছিলে গাইছিলে মোৰ বাইদেউ গাইছিলে এনেকে আমি প্ৰত্যেকে সংগীতৰ চৰ্চাটো একেলগে কৰিব লাগিছিলে আৰু সেইকাৰণে চাগে কৰবাত যিহেতু মানে আমাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখন একেই বা একে ধৰণৰ সংগীতে আমি চৰ্চা কৰিছো গতিকে আপোনাৰ লগত মিল দেখাটো এটা স্বাভাৱিক কথা ঠিক আছে এতিয়া এইবছৰ বিহুৰ অনুষ্ঠান কৰা নাই বিহুৰ অনুষ্ঠান হিচাপত মই কৰা নাই মই আজি কিছু বছৰে কৰা নাই মানে কিবা কিবি কাৰণত কাৰণ মোৰ
চাকৰিৰ কাৰণেও মই মানে মোৰ জীৱিকা আৰু মোৰ জীৱন দুটা বস্তু জীৱন মোৰ গান জীৱিকা মোৰ শিক্ষকতা গতিকে সেই দুটা গতিকে অনুষ্ঠান কৰিবলৈ যোৱাৰ ক্ষেত্ৰত মোৰ অকমান অসুবিধা হয় কাৰণ মই তেনেকে কমিটমেণ্ট ৰাখিব নোৱাৰিবও পাৰো যিহেতু মোৰ চাকৰিৰ কথা থাকে গতিকে খুব কমকে এটা সময়ত খুব কৰিছো কিন্তু এতিয়া খুব কমকে কৰাৰ দৰে হয় আৰু এইবাৰতো মই 2-1 মোক নিমন্ত্ৰণ দিছিলে বিচাৰিছিলে মোক কম দেই 2-1 মোক বিচাৰিছিলে কিন্তু মই ৰখা নাই কাৰণ মই কমিট কৰি পেলাই যদি মই আকৌ কথা দি যদি কথা ৰাখিব নোৱাৰো কাৰণ অকমান স্বাস্থ্যজনিত কাৰণত মই অলপ সাৱধানে থাকিব লগা হৈছে সেইকাৰণে যোৱা নাই ঠিক আছে এটা শিক্ষকতা কৰা বুলি ক'লে ক'ত কৰি আছে চাকৰি মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত আছো আৰু সেয়া কিছুদিন আৰু আছে মোৰ চাকৰি ঠিক আছে এতিয়া সুধিছো আপোনাৰ ঘৰুৱা কথা অকমান পাতো আপোনাৰ পঢ়া শুনা ক'ত প্ৰথম ঘৰ ক'ত আছিল মাৰ ঘৰ ক'ত দেউতাৰ ঘৰ ক'ত নহয় মাৰ ঘৰ দেউতাৰ ঘৰ সুধিলে আকৌ মই দেউতাহঁতৰ অৰিজিন হেলে যাব লাগিব মোৰ দেউতা চতিয়া চতিয়াৰ মুদৈ গাঁৱৰ দেউতা আৰু মা নগাঁৱৰ গতিকে কিন্তু তেওঁলোক আৰু সেয়া জীৱিকাৰ কাৰণেই হওক তেওঁলোক গুৱাহাটীলৈ গুচি আহিলে নহয় জানো আৰু গুৱাহাটীত দেউতাৰ শিক্ষকতা গুৱাহাটীতো তেনেকে তেওঁলোকে বিভিন্ন ঠাইত থাকিছে মানে বাস কৰিছে ভাড়া ঘৰ বিলাকত আছে তেনেকুৱা বহুত কথা আছে তাৰ মাজত আঁৰত কেতিয়াবা এনেকুৱা হৈছে কিছুমান ভাড়া ঘৰৰ পৰা তেওঁলোকে মানে খেদা খাইছে কাৰণটো কি কাৰণটো হ'ল সংগীত হয় আমাৰ ঘৰত আৰু এনেকে হয় কেতিয়াবা যেতিয়া আমাৰ মানে এটা ঘটনা ঘটিছিলে আমাৰ সৰু মামা আহিছিলে দিগেন মহন্ত নগাঁৱত থাকে তেওঁ জানে সকলোৱে দিগেন মহন্তক তেওঁ আহিছিলে দেউতাৰ আকৌ বৰ বন্ধুৰ দৰে আছিলে আৰু দুয়োৰে ইমান ফূৰ্তি লাগিল ৰাতি 2-3 বজাতো চিঞৰি চিঞৰি গান গাই দিলে মানে যেতিয়া গান গাই দিলে তেতিয়া যাৰ ঘৰত আছিলে তেখেতে আহি পেলাই মানে আপত্তি কৰিলে যে এনেকে ৰাতি 2-3 বজাত যদি ইয়াত গান হয় থাকিব নোৱাৰিব লগে লগে তাৰ পৰা আৰু দেউতাহঁতো আৰু সন্মানে বোলে নহয় ইয়াত আৰু অসুবিধা কৰি থকাৰ কোনো কাৰণ নাই আমি যাব লাগিব এনেকৈ ভাড়া ঘৰ সলাইছে এইবোৰ বহুত কাহিনী আছে আৰু এইবোৰ কাহিনী মানে মোৰ মামাহঁতৰ সময়ৰ সেই শিল্পীসকলে মানে ভালকে জানে আৰু এইবিলাক আড্ডাত বৰ জমে মানে এইবোৰ কথা যেতিয়া ওলাই বৰ ফূৰ্তি হয় যে গান গায়ো মানে খেদা খাবলগীয়া হৈছে ঘৰ বিলাকৰ পৰা হ'বই কাৰণ মানুহৰ এটা ডিচিপ্লিন থাকে নহয় জানো চিঞৰ বাখৰ যদি ৰাতি দুপৰ নিশা যদি চিঞৰ বাখৰ হয় কেনেকে হ'ব কিন্তু আমাৰ ঘৰত তাৰ বাহিৰে একোৱেই নহৈছিলে সেইকাৰণে এই ঘৰখনৰ নাম মানে বৰ ধেমালিতে কৈছিলে আৰু বোলে এইটোতো সংগীতৰ কাৰখানাহে মানে কলৈ যোৱা বোলে কাৰখানালৈ যাওঁ সেই বুলি কয় মানে যিখিনি সেই সময়ৰ গীতিকাৰ সুৰকাৰ তেওঁলোক মানে আমাৰ ঘৰলৈ আহে দেউতাৰ ওচৰলৈ মাৰ ওচৰলৈ মামাতো আছেই খগেন মামা গতিকে এই তেওঁলোক এনেকৈ ঘূৰি ঘূৰি পিছলৈ স্থায়ীভাৱে থাকিবলৈ চিন্তা কৰিলে সকলোৱে যিটো কৰে স্থায়ীভাৱে থাকিবলৈ চিন্তা কৰে নুনমাটিত ঘৰ কৰিলে দেউতাহঁতে দেউতাই তাত নিজে লাগি ভাগি সেই ঠাইখনৰ নাম দিলে বিষ্ণুৰাভা নগৰ বুলি বিষ্ণুৰাভা নগৰ আৰু তাত বহুত দিন থাকিলো আমি কিন্তু তাৰ পিছত আকৌ তাৰ পৰা দেউতাহঁত গুচি অহাৰ হেৰি ললে ফাইনেলি আমি আহি মই সৰু তেতিয়া আৰু একেবাৰে নিগাজী পাম এয়া এতিয়া সকলোৱে জানে নিগাজী পাম দেউতাই নাম দিয়া সেই ঠাইখন তাত মানে সকলো শিল্পী তাত মানে কোন নাই আৰু তোমাৰ পুৰুষোত্তম দাস নাম জানাই তোমালোকে তেখেত শিল্পী পুৰুষোত্তম দাস তাৰপিছত দুগেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ বৰঠাকুৰ অনিমা ভট্টাচাৰ্যী এনেকৈ গোটেই লাইনটো প্ৰভাত শৰ্মাদেৱ তাৰপিছত মামাহঁতো আছে আমি আছো হেমেন হাজৰিকা এইবোৰ নাম শুনিছা তোমালোকে তেওঁলোক আমাৰ অগ্ৰজ তেওঁলোক বিখ্যাত শিল্পী তেওঁলোক একেলগে থাকিবলৈ তাত মাতি লৈছিলে আৰু গতিকে দেউতাই সেই ঠাইখনৰ নাম প্ৰথমতে শিল্পী পাৰা এনেকুৱা ধৰণৰ এটা নাম দিব খুজিছিলে দেউতাই ক'লে শিল্পীটো পৰিচয় নহয় শিল্পী পাৰা বুলি ক'ব নালাগে তাতকৈ আমি এটা অন্য নাম দিওঁ যে আমি বিভিন্ন ঠাইৰ পৰা আহিছো আহি পেলাই ইয়াত আমি স্থায়ীভাৱে থাকিবলৈ লৈছো গতিকে আমি সকলো পমুৱা
কোনোবা যদি চতিয়াৰ পৰা আহিছে, কোনোবা যদি বৰপেটাৰ পৰা আহিছে, এনেকুৱা কোনোবা নগাঁৱৰ পৰা আহিছে, কিন্তু আহি গুৱাহাটীতে থাকিবলৈ লৈছে। আমি সকলো পমুৱা পাম, কিন্তু আমি নিগাজিকে থাকিম, ইয়াত স্থায়ীভাৱে থাকিম। সেইকাৰণে এই ঠাইখনৰ নাম হ'ব নিগাজি পাম বুলি নিগাজি পাম নাম দিলে। তেনেকে তাত ঘৰ, আৰু তাতে আমি ডাঙৰ হলো। গতিকে আমাৰ স্মৃতি বহু ঠাইত আছে গুৱাহাটীৰ। মোৰ জন্ম শান্তিপুৰত আছিল তেতিয়া দেউতাহঁত। মোৰ জন্ম শান্তিপুৰত আকৌ মোৰ ভাল লাগে ক'বলৈ পাই যে মোৰ যিগৰাকী মোৰ সংগীতৰ গুৰু, শাস্ত্ৰীয় সংগীতৰ মানে টিচি স্কুলত পঢ়িছিলো মই। টিচি স্কুলৰ আমাৰ সংগীতৰ গুৰু আছিলে গুণদা দাস কোঁৱৰ বাইদেউ। গুণদা দাস কোঁৱৰ বাইদেউৰ হাততে মোৰ জন্ম শান্তিপুৰত। তেওঁলোকৰ ঘৰতে মানে কাষতে দেউতাহঁত আছিলে, ভাড়া আছিলে। এনেকৈ নুনমাটিতো বহুত স্মৃতি আছে মোৰ। আৰু আহি নিগাজি পামত আমি থাকিলোহি। মামা আমাৰ সন্মুখতে ঘৰ কৰিলে। ইতিমধ্যে মামা বিয়া কৰোৱাৰ পিছত আৰু বেলেগে থাকিবলৈ ললে, কিন্তু খুব ওচৰা ওচৰিকৈ থাকিলো। গতিকে সেইকাৰণে আমি একেলগে ডাঙৰ হলো সকলোবিলাক। পাপন, মই, পাপনৰ ভনীয়েক, মাজনী, কিংকিনী, বাইদেউ, দাদা, এনেকে আমি আৰু বাকীটো সকলো কলো নহয়, মাহঁতৰ পৰিয়ালৰ সকলো আহি আমাৰ ঘৰতেই সংগীতৰ চৰ্চা, বা আমি গলেও আইতাহঁতৰ ঘৰত নগাঁৱত সংগীতৰ চৰ্চা। গতিকে আমাৰ এটাই কাম আমি চিনি পাওঁ, মানে সেইখন পৃথিৱীয়ে আমি অলপমান মানে বুজি পাওঁ, চিনি পাওঁ অকমান, সাংঘাতিক ধৰণে হয়তো নাপাওঁ, কিন্তু আমাৰ মানে সকলোৰে গাত সেই হেৰিটো আছে মানে, আৰু সংগীত। গতিকে সকলোৱে সংগীত কৰিব, সকলোৱে জানে বিভিন্ন হেৰিত ক্ষেত্ৰত এই কাম কৰিব। এতিয়া আপোনাৰ পঢ়া শুনা গুৱাহাটী একদম। আৰু মোৰ মানে মই হেণ্ডিকত পঢ়িছিলো। মই টিচি স্কুলত পঢ়িছিলো, তাৰপিছত গৈ মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি, আকৌ ঘূৰি আহি সন্দিকৈ ছোৱালী মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় মোৰ। সেইকাৰণে মই প্ৰায়ে কৈ আহিছো যে মোৰ এখন দ্বিতীয় ঘৰ, কাৰণ মোক সকলোখিনি কথা আচলতে সন্দিকৈ মহাবিদ্যালয়ে মোক দিছে। মানে কি কম, মোৰ আত্মবিশ্বাস বা মানুহ হিচাপে জীয়াই থকাৰ যিবোৰ অনুপ্ৰেৰণা লাগে, এই সকলোখিনি আচলতে খিনিৰ মানে থলিয়ে হৈছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়। ঠিক আছে, এটা গানৰ কথা পাতিম, তাৰ আগত আপোনাৰ বিয়াৰ কথাও পাতিছো। ভিনদেউ ক'ত লগ পালে? মই কলো নহয়, সংগীতৰ বাহিৰে আমি একোৱে নাজানো। গতিকে তেখেতো আচলতে এখন সংস্কৃতিবান মানে এটা পৰিয়ালৰ তেওঁ সদস্য। মোৰ শাহুমা, তেওঁ স্বৰ্গীয়া ননী দেৱী গোস্বামী, তেখেত সুলেখিকা আছিলে, সাহিত্যিক আছিলে, বহু কথা জানিছিলে মায়ে। এই মাৰ সন্তান তেওঁলোক। গতিকে তেওঁলোকৰো পৰিয়ালত প্ৰত্যেকেই সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থকা মানুহ। তেনেকে তেওঁৰ এগৰাকী ককায়েক, তোমালোকে মোৰ বৰজনা, তেওঁ তোমালোকে নিশ্চয় নাম জানা, তবলা বাদক সূৰ্য গোস্বামী। সূৰ্য গোস্বামী মোৰ বৰজনা, কিন্তু আমি তেওঁলোকক সৰুৰ পৰাই পাইছো, আৰু তেতিয়া মামা বুলি মাতিছিলো। সূৰ্য গোস্বামীক আমি সূৰ্য মামা বুলি মাতো। সূৰ্য মামা আমাৰ ঘৰলৈ আহে, আৰু সূৰ্য মামাৰে ভায়েক তেওঁ আহে আমাৰ ঘৰলৈ। আৰু মোৰ দাদাৰ বন্ধু আছিলে, মোৰ দাদা, তেওঁ এগৰাকী প্ৰথমে তবলা শিকিছিলে, তবলা বাদক আছিলে, পিছলৈ সি ড্ৰামছ বজাইছিলে। তোমালোকে অৰুণ দাসৰ নাম জানাই, অলপতে তেওঁৰ দেহাৱসান হৈছে। এতিয়া অৰুণ দাসৰ লগত তেওঁ বহু বছৰ মঞ্চত মানে কৰিছিলে, একম্পানী কৰিছিলে, আৰু ড্ৰামছ বজাইছিলে, আৰু বিভিন্ন শিল্পীৰ লগত তেওঁৰ আছিলে, তেওঁ গানো গাইছিলে। তেওঁৰ লগত মানে মোৰ মানুহজনৰ বন্ধুত্ব আছিলে, সেই সূত্ৰে আমাৰ ঘৰলৈ আহিছিলে। আহি এনেকৈ সংগীত কৰিছিলো, আৰু সংগীতৰ জৰিয়তেই কিছুমান কথা ভাল লগা হ'ল, আৰু লাহেকৈ সম্পৰ্কটো ঘনিষ্ঠ হ'ল। এনেকে আৰু বিয়াখন লাভ মেৰেজে হৈছে? ক'ব পাৰা। ঠিক আছে। এতিয়া আপোনাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা, ছোৱালী এজনী, আৰু তেওঁলোকে ছোৱালী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, তাই মাষ্টাৰ্ছৰ কাৰণে এতিয়া চেষ্টা কৰি আছে, আৰু ল'ৰাই মাষ্টাৰ্ছ কৰি চাকৰিও কৰিবলৈ গৈছিলে, কিন্তু সেই কয় নহয়, বায়নৰ ঘৰৰ বুন্দায়ো ৰাউচি জোৰে। গতিকে তেওঁ সেই যিহেতু সৰুৰে পৰা সংগীত পাইছে, সংগীতৰ গান গায়ো আহিছে তাৰ কলেজ লাইফত, ইউনিভাৰ্চিটি লাইফত। গতিকে গানটোতো লগত লগত গৈয়ে আছিলে তাৰ। এতিয়া সি হঠাতে সিদ্ধান্ত লৈছে যে নহয় মা, মই
গানকে মানে হেৰি কৰিলো গতিকে কাম কৰি আছে গান গায় তাৰ কেইবাটাও ৰিলিজ হ'ল সি কম্প'জ কৰে নিজে এৰেঞ্জো কৰে তেওঁৰ নাম লহৰ অয়ন গোস্বামী কেইবাটাও তাৰ এনে ৰিলিজ হৈছে তেনেকুৱা গতিকে ইয়াকে কৰি আছো আমি আৰু গোটেইবোৰে একদম গানে গাই আছো আৰু হ'ব এতিয়া শুনিছো বা ইমান বছৰে গান গালে আপুনি কি পৰিৱৰ্তন পাইছে কওকচোন গানৰ সংগীত জগতখনৰ কথা বহুত 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 তাৰমানে আমি এটা মাজৰ সময়ত মানে ক'ব পৰা মানে এটা যুগ সন্ধিৰ সময়ত আছো মানে আমি আগৰ খিনিও পাইছো আৰু এতিয়াৰ যি নতুনত্ব ডিজিটেল কথাবিলাক বহুত আগবাঢ়ি গৈছে এতিয়া বহুত এডভান্স হৈছে গতিকে তাৰ প্ৰভাৱ সকলোতে আছে অকল সংগীত কিয় সকলোতেইতো এতিয়া গেজেট ডিপেণ্ডেঞ্চ আহি আহিতো এতিয়া দেখিছো এআইও গান গায় নহয় জানো এআইৰ জৰিয়তেও মহম্মদ ৰফিৰ ভইচ আমি শুনিছো হয়নে গতিকে এইটো এটা দেখি অলপ ভয় খাইছো কাৰণ পৰিৱৰ্তনটো হ'বই সলনিটোৱে কনষ্টেণ্ট কথা এটা সকলোৱে জানে কিন্তু সলনিটো হওঁতে এটা বস্তু খুব বাদ পৰা নিচিনা লাগে সেইটো হ'ল আমি যিমান মানে হাৰ্ডৱৰ্ক কৰিব লাগিছিলে বা আমি এটা গান গাবলৈ যিমানখিনি হোমৱৰ্ক কৰিব লাগিছিলে যিমান প্ৰেক্টিচৰ কথাটো থাকিছিলে আমাৰ ৰিহাৰ্চেল প্ৰেক্টিচ ৰিয়াজ এই কথাবিলাক যে আছিলে সেই কথাবিলাক আজিকালি অকণমান গৌণ হৈ গৈছে কাৰণ সুবিধা দিছে টেকনলজিয়ে বহুত অটো টিউনাৰ আছে যিটোৰ প্ৰয়োগ হয়তো মই নকওঁ যে সেইটো ঠিক নহয় কৰিব নালাগে কৰিব লাগিব কেতিয়াবা খুব এনেকুৱা ধৰণৰ এটা মানে মুহূৰ্ত হয়তো আহিব য'ত আমি অটো টিউনাৰ নলগালে আমাৰ মানে ইমাৰ্জেঞ্চিত এটা আমি কিবা তেনেকুৱা কৰিম হয়তো কিন্তু সেইটোৱে যদি ৰেগুলাৰ প্ৰেক্টিচ হৈ যায় তেতিয়া যিবোৰ মানুহৰ কাম মানে এটা 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 প্ৰতিভা এটা ক্ৰিয়েটিভ কথাবিলাক তেনেকুৱা নহয় তাৰমানে এনে এটা মানুহৰ যিটো কৰিবলগীয়া কাম এই যে একেটা কাম অভ্যাস কৰি থকা সেই অভ্যাসটো যেতিয়া নাথাকিব তেতিয়াতো সেই কথাবোৰ বিকৃত হৈ যাব গতিকে এই ভয়বোৰ এতিয়া লাগিছে আৰু মানুহৰ পৰা মানুহক এটা আঁতৰি যোৱাৰ এটা মানে পৰিৱেশ এই কথাবিলাকে সৃষ্টি কৰিছে গতিকে মানুহৰ লগত যদি মানুহ নাথাকে মানুহ হৈ জীয়াই থাকিম কেনেকে আমি এইবোৰ বস্তুৱে মনটো কেতিয়াবা একদম ভাৰাক্ৰান্ত কৰে সেইটোৱে এতিয়া নতুন প্ৰজন্মৰ বহুত ভাল ভাল কণ্ঠশিল্পী আছে তাৰ মাজত দুই এটা এনেকুৱা আছে যে মানে সংগীতৰ একো আতিগুৰি নজনাকে মানে গান গাই আছে তাৰ ফলত আপুনি ভাবেনে যে সংগীত জগতত বেয়া প্ৰভাৱ পৰিছে নাই মানে আংশিকভাৱেতো বেয়া কৰিছে কিন্তু মই এইটোত মই মানে দৃঢ় বিশ্বাসী যে আচল বস্তুটো কেতিয়াও মৰি নাযায় সি মৰি যাব নোৱাৰে সি নোহোৱা হৈ নাযায় মানে তেনেকুৱা কাম খুব বাঢ়িছে কাৰণে মানুহ অলপ মানে বিমূৰত পৰিছে মানে বিভ্ৰান্ত কৰিছে মানুহক যে এইটোৱে সংগীত বুলি মানুহে ভাবি লৈছে কিন্তু সংগীত আচলতে সেইটো নহয় সংগীতৰ অৰ্থ সেইটো নহয় সংগীতৰ লগত তোমাৰ সাধনা থাকিব লাগিব সাধনা নাথাকিলে তাক আৰু আমি সংগীত বুলি নকওঁ সি সংগীত বুলি আভুৱা ভৰা এটা বেলেগহে কিবা বস্তু ঠিক আছে এতিয়া বহুত কথা পাতিলো বাইদেউ আগতে মোক কৈছে যে গান গাব বেছি নিদিমা তথাপিতো কিবা অলপতো গাব দিবই লাগিব হয়নে নহয় মোৰ বিশেষকে ভাল লগা এনেকৈয়ে ভাগিনে হ'ব এই গানটো এবাৰ চবেই ভাল পায় সেই গানটো আচলতে মোৰ কাৰণেও এটা বিশেষ গান কাৰণ মই বোলছবি জগতত মানে বোলছবিৰ কাৰণে মই বিশেষ গান কিন্তু নাই গোৱা দেই খুব কম গাইছো তাৰ মাজৰ এটা এইটো গান সপোন নামৰ বোলছবিখনত গাইছিলো আৰু এই গানটোৰ জৰিয়তে মই এটা স্বীকৃতিও পাইছিলো পুৰস্কাৰ পাইছিলো সেইটো হ'ল ৰাজ্যিক চলচ্চিত্ৰ বঁটা ৰাজ্যিক চলচ্চিত্ৰ বঁটা তোমাৰ সেইবাৰ মানে প্ৰথমবাৰৰ বাবে হেৰি হৈছিলে ইন্ট্ৰডিউচ কৰিছিলে আৰু তেতিয়া এই যিটো নেপথ্য কণ্ঠশিল্পী মানে নাৰী কণ্ঠ সেই হেৰিটোত সেই শাখাটোত মই নিৰ্বাচিত হৈছিলো আৰু সেইটো কাৰণে মোৰ ভাল লাগে ভাবিলে কিন্তু কথাটো আচলতে পুৰস্কাৰ পোৱাৰ কাৰণে ভাল লাগে নহয় এই গানটোৰ জৰিয়তে আচলতে মানুহৰ মাজত মই
সঁচাকৈ বৰ বিশেষভাৱে সোমাব পাৰিছোঁ আৰু বিভিন্নজন মানুহে মোক এই গানটোৰ মানে কথাৰে মোক ফোন কৰে তেওঁলোকৰ অৰ্থাৎ তেওঁলোকৰ জীৱনতো মানে গানটোৰ যিখিনি কথা এনেকৈ ভাগেনে সপোন কাৰণ মানুহৰ জীৱনত সপোন থাকে সপোন সদায় নফলিয়াই ভাগেও গতিকে এই যে যেতিয়া কৰবাত গৈ থাকিম এই গানটো শুনিম সপোনৰ সেইবিলাক কথা মনত পৰে যিবিলাক ভাঙি যায় সেই কথাবিলাকে এই গানটোক তৎক্ষণাত মনলৈ আনে আৰু সেইটো কৃতিত্ব সম্পূৰ্ণভাৱে যিগৰাকী গীতিকাৰ কেশৱ মহন্ত তেওঁৰহে তেওঁ যিখিনি কথা লিখি দিছে মইতো কেৱল তেওঁৰ কথাখিনি মানুহৰ মাজলৈ লৈহে গৈছো কণ্ঠহে দিছো গতিকে মোৰ কৃতিত্ব একেবাৰে নগণ্য ইয়াত সুৰকাৰ আৰু গীতিকাৰ সুৰকাৰ হ'ল আমাৰ জয়ন্ত পাঠক তেওঁ সুৰকাৰ আৰু গীতিকাৰ মোৰ দেউতা আৰু ছবিখনৰ পৰিচালক ৰাজেন ৰাজখোৱা দাদা তেওঁৰ ছবি গতিকে সেইখন ছবিত মই গান গাবলৈ সুযোগ পাইছিলোঁ তাৰ বাবে মই সদায় কৃতজ্ঞ তেওঁলোকৰ ওচৰত আৰু বিশেষভাৱে এই বিশেষ গীতটো গাবলৈ পাইছিলোঁ গতিকে সঁচাকৈয়ে মোৰ কাৰণে এইটো ভাল লগা কথা অকণমান বাৰু গুণগুণাই দিছোঁ এনেকৈয়ে ভাগে নে সপোন এনেকৈয়ে ছিগে নে বান্ধোন কোনে ক'ব মোক আজি গোপনে কাষলৈ আহি কোনে ক'ব বাৰু কোন মোৰ আপোন এনেকৈয়ে ভাগে নে সপোন সকলোৱে ভাল পায় আৰু আজি দেখিছো মানে প্ৰায়বিলাকে এই গানটো গায় ছোৱালীখিনিয়ে ছোৱালী হওক ল'ৰাই হওক সকলোৱে গায় ভাল লাগে সেইটো মন জ্যোৎস্না মহন্ত বাৰ নামটো যেতিয়া মনত আহে এই গানটোৱে আহে কিন্তু থেংক ইউ মোৰ লগতে চাগে প্ৰত্যেকজন দৰ্শকৰো এইটো কথাই মনত এইগৰাকী বাইদেউ এতিয়া মানে অকমান বাইদেউক মানে অকমান চিনি পোৱাত প্ৰব্লেম হ'ব পাৰে চুলিখিনি কাটি দিলে যে চুলিখিনি কাটি আচলতে দিয়া নাই মোৰ এটা ফেচ গ'ল যোৱা বছৰটো জনাসকলে জানে মই হঠাতে মানে ঠিকেই আছিলোঁ চলিয়ে আছিলোঁ হঠাতে মোৰ এটা টান অসুখ ধৰা পৰিলে মোৰ কেঞ্চাৰ হ'ল আৰু তাৰ বাবে হঠাৎ মই গুচি যাব লগা হ'ল ট্ৰিটমেণ্টৰ কাৰণে চিকিৎসাৰ কাৰণে আৰু চিকিৎসা কৰিবলৈ গৈ তাত ধৰা পৰোঁতে গম পালোঁ যে সি অকণমান গুৰুতৰ অৱস্থালৈকে গৈছিলে কিন্তু নাজানো মোৰ শুভাকাংক্ষীসকল মোৰ পৰিয়ালৰ সকলো মানুহ মোৰ ছাত্ৰীসকল এই সকলো যিখিনি মোৰ মানে লগত থকা মানুহ তেওঁলোকৰ প্ৰাৰ্থনা তেওঁলোকৰ আশীৰ্বাদ আচলতে চাগে মই জয়ী হ'ব পাৰিলোঁ বুলি ভাবিছোঁ এতিয়া যথেষ্টখিনি মই মানে সুস্থ আৰু তেওঁলোকেও ডক্টৰেও মোক কৈছে যে এতিয়া আৰু তোমাৰ কোনো ব্যাধি নাই ভিতৰত তেনেকুৱা একো কথা নাই খালি তুমি যিখিনি ল'ব লাগে সাৱধানতা সেইখিনি লৈ থাকিলে তুমি আকৌ এটা নতুন জীৱন পালো বুলি ভাবিছোঁ আৰু এই ফেজটো সকলোৱে জানে কেমোথেৰাপি ল'লে চুলিখিনি যায় গতিকে চুলিখিনি গৈছিলে এতিয়া লাহে লাহে আহিবলৈ লৈছে আকৌ সেইকাৰণেহে এইটো ৰূপ আৰু এইটো লুকছটো কিন্তু ভালেই লাগিছে থেংক ইউ বাইদেউ স্কিনখন যে ইমান ধুনীয়া ওচৰৰ পৰা চাইছো আহাৰ লগলে কৈছো বা আপোনাৰ স্কিনটো ইমান ধুনীয়া থেতেৰি অলপ ফুট এটা লগাই ল'ব লগোৱা আছে বাৰু এতিয়া মই আপোনাৰ কলেজৰ কথা পাতিছো যিহেতু যিখন স্কুলতে আপুনি শিক্ষা ললে সেইখনৰ শিক্ষয়িত্ৰী হ'ল হয়নে নহয় অনুভৱ কেনেকুৱা হয় যেতিয়া প্ৰথম আপুনি গৈছিলে সেইটো মোৰ বৰ বেলেগ অনুভূতি আচলতে আৰু সেইকাৰণে মই চাগে মোৰ এতিয়াও মই যদিও তাত মোৰ জীৱিকা বা মই তাত শিক্ষয়িত্ৰী কিন্তু মোৰ ভাৱটো এতিয়াও ছাত্ৰী ভাৱে আছে আৰু সঁচাকৈয়ে ছাত্ৰীয়ে হৈ আছো এতিয়াও শিকি আছো মই যি বিষয়ত মই তেওঁলোকক কওঁ কথা কিন্তু সেই বিষয় সম্পৰ্কে জানিবলৈ আৰু বহুত বাকী মোৰ সেইটো হয়তো আজীৱন মই ছাত্ৰীয়ে হৈ থাকিম আৰু তাৰ সেইটোৱে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত যে মই আকৌ গৈ সোমাব পালো আৰু তাৰ জৰিয়তে মই এই যে নতুন নতুন মুখবিলাক নতুন নতুন ছাত্ৰীসকল যি মোৰ এটা সময়ত ভগ্নীৰ দৰে আছিলে আৰু লাহে লাহে মোৰ জীয়ৰীৰ বয়সৰ
সেই ছোৱালীবোৰ সেই ছোৱালীখিনিক পালো সি মোক সাংঘাতিক ধৰণে এটা ইন্ধন যোগালে মোৰ জীৱনত যে মোক বেলেগ ধৰণৰ এটা মানে কি কম সুখ দিলে আচলতে সুখ দিলে মই তেওঁলোকৰ লগত যে বিনিময় কৰো তেওঁলোকৰ লগত যে থাকো বিভিন্ন কথা যে তেওঁলোকৰ লগত পাতো সেই কথাটোৱে মোক সঁচাকৈ মই কলো নহয় মই বৰ মানে কৃতজ্ঞ সেই ক্ষেত্ৰত মানে সেই মহাবিদ্যালয়ত কাম কৰিবলৈ হয় হয় সঁচাকে মই সৌভাগ্যশালী বা এই গোটেই জীৱন এতিয়ালৈকে যিমানখিনি পাৰ কৰি আহিলে মই যদি সুধো আপোনাৰ জীৱনৰ কিবা ষ্ট্ৰাগল কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল হৈছিল আপোনাৰ ষ্ট্ৰাগল মানে কথাটো আচলতে কি জীৱন মানে এইটো সংগ্ৰাম নহয় জানো সকলোৰে থাকে সকলোৰে ষ্ট্ৰাগল থাকে সকলোৰে এটা যদি লক্ষ্য থাকে স্বপ্ন থাকে সেই স্বপ্ন বাস্তৱায়িত কৰিবলৈ সকলোৰে সংগ্ৰাম থাকে মোৰো তেনেকুৱা কোনো এনেকুৱা বিশেষ কিবা নহয় সাধাৰণ মানুহৰ যি ষ্ট্ৰাগল থাকে তেনেকেই ষ্ট্ৰাগল কৰিছো আৰু বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছো কোনোবাতো পাৰিছো কোনোবাতো পৰা নাই তাত কোনো আক্ষেপ নাই কাৰণ জীৱন তেনেকুৱাই সকলোখিনি তুমি ভবা মতে হব তেনেকুৱা নহয় নভবা কথাই বেছিকে হয় গতিকে তাক সদায় মই সন্মুখীন হবলৈ চেষ্টা কৰিছো জীৱনত আৰু তাক কি কম তাক মানে অতিক্ৰম কৰি যাব পাৰিম এই কথা সদায় মনত এটা শক্তি চেষ্টা কৰিছো ৰাখিবলৈ আৰু সেই শক্তিৰে আহি আছো আৰু বাটটো এটা বাটহে এটা নহয় জানো আমি চব বাটৰুৱা আচলতে জীৱনৰ বাটৰুৱা গতিকে গৈ আছো গৈ থাকোতে বাটত কৰবাত খলা বমা পাইছো কৰবাত মসৃণ পাইছো গৈ আছো তেনেকৈ আপুনি আপোনাৰ জীৱনৰ পৰা কি শিকিলো মই কলো নহয় যে মই প্ৰায়ে কওঁ এইটো কথা মোৰ দেউতাই লিখা এটা পংক্তি যে মই যুঁজি যুঁজি হাৰো মই হাৰি হাৰি যুঁজো মই যুঁজি যুঁজি হাৰো মই হাৰি হাৰি যুঁজো বিনা যুঁজে জীয়াই থকাৰ অৰ্থকে নুবুজো গতিকে যুঁজে কৰি গৈছো বিভিন্ন ক্ষেত্ৰত আৰু তাতেই মোৰ আনন্দত আছো একদম এতিয়া আপোনাক মোৰ দেখাত এনেকুৱা লাগিছে যে আপোনাৰ খংটো খুব কম নহয় দেই নহয় নেকি যেতিয়া খং উঠে বৰ খং উঠে সাংঘাতিক ধৰণৰ কাজিয়ানো কোন গিৰিয়েক ঘৈণীয়েকৰ মাজত নালাগেও যদি নালাগিলে আৰু সেয়া সম্পৰ্ক অলপমান কৃত্ৰিম হব যেন লাগে নহয় নে একেবাৰে নিজৰ বুলি যাক ভাবিবা তাৰ ওপৰতহে খং কৰিবা আৰু যত যিমান যি বাহিৰৰ খং আছে সেইজনৰ ওপৰতে পেলোৱা যায় পেলাবা কিন্তু মই লাকি এই ক্ষেত্ৰত কি তেওঁ সমানে হেৰি নকৰে মোৰ লগত আৰু তেওঁ ইমানেই সকলো কথা খুব মানে ধেমেলীয়া হেৰিত লব পাৰে সকলোতে মানে ইমান ধেমালিৰ সুৰত মানে উত্তৰটো দি দিয়ে যে খং উঠিলে আকৌ খং জামৰি যায় মোৰ আপোনাক বুজি পাই চাগে বুজি পাই আৰু মানে আমাৰ most of the time মানে আমাৰ কি হয় এই গান লৈয়ে অনবৰত চৰ্চা হয় তেওঁৰ এটা বিৰাট সাংঘাতিক ভাণ্ডাৰ আছে মানে ইমান জানে পুৰণি কিছুমান গান বা কোনে গাইছে কাৰ সংগীত কোনে লিখিছে এই লৈ পেলাই তেওঁ ভীষণ সচেতন আৰু সেইবোৰে আমাৰ আলোচনাৰ বিষয় মানে ঘৰখনত তাকে মোৰ ল'ৰাই কেতিয়াবা কয় মানে সি হঠাৎ এটা পুৰণি গান গাই দিয়ে চক খাই যাওঁ এইটো গান তই ক'ত শুনিছিলি কৈছে তাৰ বাহিৰে এনো তহঁতে কি কৰিলি ঘৰখনততো খালি এইবোৰে কৰি থাকিলি এইবোৰে শুনাই থাকিলি গতিকে আমি এইবিলাক কব নোৱাৰাকে শিকি পেলাইছো তাৰমানে মোৰ এইটো ভাল কথা মাকৰ পেটতে শিকি আহিছে কব পাৰা তেনেকে কব পাৰা কাৰণ সি গাত থাকোতেও মই মঞ্চত অনুষ্ঠান কৰিছো গাত থাকোতে সি তাৰপিছত জন্ম হোৱাৰ পিছত তাক লৈ ফুৰিছো মানে গাড়ীতে খুৱাইছো গাড়ীতে কাপোৰ পিন্ধাইছো আৰু গাড়ীতে বহুৱাই ৰাখিছো মানে মোৰ মা যায় লগত মাৰ লগত সি থাকে মই মঞ্চত গীত গালো আকৌ আহিলো এনেকেই আমাৰ জীৱনটো মানে চলি গৈ থাকে লগত সকলো কথা হৈ গৈ থাকে মানে কামো কৰিব লাগিব গতিকে সেই আৰু আচলতে কথাটো পেশ্যন মোৰ যিটো বস্তুৰ প্ৰতি মোৰ ভাল পোৱা আছে মই যিটো নকৰিলে মই থাকিব নোৱাৰো সেইটোৱে হ'ল সংগীত গতিকে সংগীত কৰিবৰ কাৰণে বাকী এইবোৰ একো বাধা বুলি ভবা নাই মানে কৰিবলগীয়া কাম বুলি ভাবিয়ে কৰি গৈ আছো কৰিবই লাগিব আৰু আমি দুয়ো তেনেকে কৰি গৈ আছো তাত মোৰ আকৌ মই ক'ব লাগিব যে মোৰ ঘৰখন মোৰ মা দেউতা মোৰ দাদা মোৰ বৌ তেওঁলোকে মোক অদ্ভুত ধৰণে সহায় কৰিছে কৰবাত অসুবিধা হৈছে তাহাত মানে মোৰ অসুবিধা হলেই বা মোৰ কিবা এটা বিপদ হলে তৎক্ষণাত ওচৰত আহি থিয় হৈছে মোৰ দাদা মোৰ বৌ সাগৰ ৰাখি এওঁলোকৰ কথা বা মোৰ মা মোৰ দেউতা
বেলেগ ধৰণে মোক সহায় কৰিছে সাংঘাতিক সাপোৰ্ট সিস্টেম বুলি ক'বলৈ হলে মানে আৰু অদ্ভুত ধৰণে পাইছো মই ঠিক আছে মই এইখিনি মই এটা কথা মনত পৰিছে আজি কেইদিনমান আগত মই জাষ্ট এটা সৰু ইনচিডেন্ট কওঁ মোক এগৰাকী ছোৱালী ফোন কৰিছিলে কিবা এটা বিশেষ হেল্পৰ কাৰণে ফোন কৰিছিলে খুব কান্দি কান্দি ফোন কৰিছে তেওঁ বিয়া হোৱা খুব বেছি 2 বছৰ নে 3 বছৰ হৈছে তেওঁৰ কেঞ্চাৰ হৈছে ব্ৰেষ্ট কেঞ্চাৰ হৈছে তো প্ৰথমতে মানে গোটেই অসমখনত তেওঁ সাহায্য বিচাৰি চবে হেল্প কৰিছে অসমবাসী হেল্প কৰিছে সাহায্য লাগিবই তাৰপিছত তেওঁৰ হাজবেণ্ড আছিলে ফোন কৰিছে মোক কিয় যে চেমিম্বা মোক হাজবেণ্ডেও এৰি গুচি গ'ল মই কি কৈছে এটলিষ্ট মোৰ এতিয়া বেমাৰটো হৈছে বেমাৰটোতো বেলেগ কথা তাতকৈ এতিয়া মোৰ ডাঙৰ বেমাৰ হৈছে মোৰ হাজবেণ্ড নাই মই এইটো কথা আপোনাক সুধিব বিচাৰিছো যিমান যি মানুহৰ অসুখ নহয় কিয় সদায় ফেমিলি সাপোৰ্টটো মেইন একেবাৰে এই মাত্ৰ তাকেইতো কলো যে সেইটোৱে তোমাৰ তুমি কিবা এটা বিপদৰ সন্মুখীন হৈছা তেতিয়া তোমাৰ পৰিয়ালৰ এই লগত যিখিনি মানুহ সেইখিনি মানুহে যেতিয়া তোমাক সাংঘাতিক ধৰণে মানে কি দিব সংগ দিব তেতিয়া তুমি হাজাৰ বিপদ আহক তুমি পাৰিবাই অতিক্ৰম কৰিবলৈ সেইটো খুব ডাঙৰ কথা আৰু সেই ক্ষেত্ৰত মই কথা শুনি বৰ দুখ লাগিল তোমাৰ কথাটো শুনি মোক তেনেকুৱা মানে মই তেনেকুৱা কেতিয়াও পোৱা নাই মোক প্ৰত্যেকেই মোক বেলেগ ধৰণৰ সহায়ৰ হাত আগবঢ়াইছে মোক কি জনাইছে ধৰা মৰেল সাপোৰ্ট যিটো মৰেল সাপোৰ্ট সাংঘাতিক ধৰণে দিছে সকলো ধৰণে বা কেতিয়াও ফাইনেন্সিয়েলিও মোক মানে বিপদ হলে আমি আছো দেই বুলি সকলোৱে মানে অকল মোৰ নিজৰ মানে সহোদৰ ভাই বুলি কিয় তেনেকুৱা মোৰ আৰু ভাই আছে যিসকল মোৰ বৌৰ ককায়েক তাৰপিছত মোৰ ভাইসকল আৰু অন্যান্য প্ৰত্যেকেই অসুবিধা হৈছে নেকি পইচা পাতিৰ কাৰণে ভয় নকৰিবি দেই আমি আছো এই যে সাহসটো আৰু সঁচাকে সেইখন অকল মুখেৰে কৈছে সেই কথা তেনেকুৱা নহয় আগু বাঢ়ি আহিছে তেওঁলোকেও সাজু হৈ আছে যে দৰকাৰ হলেই আকৌ আমি পইচা পঠিয়াব লাগিব বা কিবা দৰকাৰ বাৰু নহল ভগৱানৰ কৃপাত কিন্তু তেনেকুৱা মানে মই সাংঘাতিক ধৰণে ছাপোৰ্ট পাইছো সেইটো মই স্বীকাৰ কৰিবই লাগিব আৰু তাৰ কাৰণে সঁচাকে ক'ব লাগিব যে মই সাংঘাতিক সৌভাগ্যশালী আচলতে একদম ঠিক আছে সেইটোৱে কথা মানুহ লগত থাকিবলৈ ফেমিলি বুলিছে কা সেইটোৱে বা আচলতে কি হয় আমাৰ লাইফটো এতিয়া এনেকুৱা হৈ গৈছে যে কোনো গ্যাৰান্টি নোহোৱা হৈ গৈছে আৰু কেতিয়া কি হয় কোনেও নাজানে হয়নে কিন্তু মই আপুনিও চাগে এই বস্তুটো অনুভৱ কৰি আছে আমাৰ ছ'চিয়েল মিডিয়াৰ কাৰণেও চাগে আমি নিজৰ মানুহবিলাকৰ পৰা দূৰত গুচি আহি আছো নেকি আপুনি কি ভাবে তাকেতো মানে বিশেষকৈ কোভিডৰ যি পেণ্ডেমিকৰ পিছৰ যি পৰিৱেশ তাত মানুহ আচলতে মই নিজকো কেতিয়াবা ভাবো যে মইতো এই কামটো তালৈ গৈ পেলাই কৰিব পাৰিলোহেঁতেন ইয়াতে মানে এইখিনি কৈয়ে মই শেষ কৰিলো এই এটা পৰিৱেশ আচলতে সৃষ্টি হৈ গৈছে সকলো কথা মানে ভাৰ্চুৱেলি কিবা কিবি হৈ থাকে আজিকালি যিটো মানে ভাৰ্চুৱেল ইজ ভাৰ্চুৱেল আৰু নহয় জানো এতিয়া ফিজিকেলি আমি ইজনে সিজনক পোৱা বা মানুহৰ পৰা আঁতৰি মানে নথকাটোৱে এখন সমাজ বৰ ধুনীয়া কৰি ৰাখে গতিকে তাৰ পৰা কিন্তু আঁতৰি আহিছো সেইটো হয় সেইটোৱে বৰ বিপদ আনিব নেকি কেতিয়াবা এনেকুৱা এটা ভাৱ হয় কিন্তু এইটোও ক'ব নোৱাৰা যে ছ'চিয়েল মিডিয়া একেবাৰে অদৰকাৰী বস্তু ছ'চিয়েল মিডিয়াই বহু কাম কৰি আছে সেইটোৱে কথা মানে মেৰিটছ ডিমেৰিটছ থাকেই ন সেইটোৱে কোনে কেনেকে লৈছে সেইটো ওপৰত ডিপেণ্ড কৰিব আপুনিতো গোটেই অসমতে ভ্ৰমণ কৰিছে মানে গান গায়কে ষ্টেজ শ্ব' কৰিছিলো কেতিয়াবা বেয়া অভিজ্ঞতা আছে নেকি আপোনাৰ আচলতে বেয়া বুলি মই মানে এতিয়া মোৰ মনলৈ একো নাই অহা আৰু মই বেয়াবোৰ মনত ৰাখিব নোখোজো চাগে সেইকাৰণে নেকি ভালবোৰ আছে মনত বেয়াবোৰ মনত নাই জানা বেয়াটো থাকিবই তুমি বেয়া সন্মুখীন হবলৈ আচলতে সাজু হৈ থাকিব লাগিব মানে বা এতিয়া দেখিছো বিহুৰ অনুষ্ঠানসমূহ আৰম্ভ হৈছে প্ৰায় অনুষ্ঠান বিলাকত কি হয় দেখি আছো শিল্পী বিলাকৰ লগত কমিটিৰ কাৰণে হওক বা তেওঁলোকৰ বহুত কিবা কিবি ঘটনা ঘটি আছে সেইটো কাৰণে মই আপোনাৰ লগতো কেতিয়াবা তেনেকা হৈছে নেকি মই তেনেকুৱা বিশেষ একো পোৱা নাই কিন্তু দেই আৰু মই আচলতে খুব বেছি নকৰিছিলো খুবেই চিলেক্টিভ আছিলো আমি গতিকে তেনেকুৱা সন্মুখীন হোৱাই নাই দেখোন সদায় আদৰ সন্মানেই পাইছো মানুহৰ পৰা গতিকে সেইখিনি মানুহৰ ওচৰত আচলতে মই কৃতজ্ঞহে ঠিক আছে
এতিয়া সুধিছো নৱপ্ৰজন্মৰ কথা, নৱপ্ৰজন্ম আপোনাৰ দৃষ্টিত কোনটো ফালে গৈ আছে বুলি ভাবে? নতুন সদায় নতুন, আৰু নৱপ্ৰজন্ম বুলি কওঁতে তুমি মানে সংগীতৰ ক্ষেত্ৰখনৰ কথা নিশ্চয় কৈছা। নৱপ্ৰজন্মই মই কলো নহয় তেওঁলোক নতুন আৰু তেওঁলোকৰ কামবিলাকো নতুন। আমি যদিও সোমাবলৈ চেষ্টা কৰিছো তেওঁলোকৰ মাজত, কিন্তু তেওঁলোক সম্পৰ্কে মন্তব্য দিবলৈ আচলতে তেওঁলোক একেবাৰে মানে তেওঁলোকৰ কাম একেবাৰে কম দেখিছো। গতিকে এইমাত্ৰ একো মন্তব্য কৰি দিব নোৱাৰো। আৰু কিছুতো এক্সপেৰিমেণ্টেল কাম হবই, তেওঁলোকে পৰীক্ষা কৰিবই সংগীতৰ ক্ষেত্ৰখনত। এইটো এটা মানে স্বাভাৱিক কথা, সকলোৱে কৰে। আমাৰ সময়ত আমিও কৰিবলৈ চিন্তা কৰো তেনেকুৱা, নহয় জানো? আৰু কিছু মানে তেওঁলোকৰ কাম মানুহে আদৰি লব, আৰু কিছু এইটো ঠিক যে ভাল যদি নাপায়, ভাল যদি নহয়, তাত যদি সুস্থ এটা বস্তু নাথাকে, তেতিয়া কিন্তু সি নিজে নিজে স্বাভাৱিকভাৱে আকৌ নোহোৱা হৈ যাব। ভালটো সদায় থাকি যাব। গতিকে তেওঁলোকৰ মাজত নিশ্চয় ভাল কাম কৰি থকা মানুহ বহুত আছেও, মই দুই একৰ দেখিছো, ভাল লাগে। গতিকে সেই ভালখিনিয়ে আকৌ ভালটোক আগুৱাই লৈ যাব। এতিয়া মনজ্যোৎস্না বা ইমান ধুনীয়া গান গা আমি জানো, চাকৰি কৰে, ৱাৰ্কিং লেডি, সেইটো আমি গম পালো। এতিয়া সুধিছো মনজ্যোৎস্না বাই নিজৰ ঘৰখনত কাম কি কৰে? ৰন্ধা বঢ়া কৰে নে নিজে কেতিয়াবা? মইতো একো নকৰিলে মই ৰান্ধনীয়ে হলোহেঁতেন। হয় নেকি? বিৰাট ধুনীয়া বনাই। ধুনীয়া বনাই বুলি নকওঁ, কেনেকে কম সেইটো? সুধিব লাগিব। এইটো নহয়, কিন্তু মোৰ খুব চখ আছে, মানে ৰন্ধা বঢ়া খুব ভাল পাওঁ। আৰু কোনে কেনেকে খায়, আগৰ মানুহে কেনেকে ৰান্ধিছিলে, তাৰপিছত তোমাৰ সেইমতে ৰান্ধিবলৈ চেষ্টা কৰো। আৰু চেষ্টা কৰি খুব মানে খুৱাই পেলাই ভাল লাগে। আৰু যেতিয়া ভাল লাগিছে বুলি কয়, তেতিয়া মনটো আৰু ভাল লাগে, আৰু কৰিম। তাৰপিছত ভাবো যে কি কৰিম পিছলৈ চাগে মই এনেকে হেৰি কৰিম, ৰন্ধা বঢ়া কৰি এনেকুৱা মানে আজিকালি খুব ক্লাউড কিটচেন হৈছে নহয়, ঠিক নাই, ক্লাউড কিটচেনো কৰি দিব পাৰো। কেতিয়াবা খুলি দিব নেকি? খুলি দিব পাৰো, ৰিটায়াৰমেন্ট হোৱাৰ পিছত। ঠিক নাই কিন্তু কৈ দিলে দে। আৰু ভাল ট্ৰেন্ডিংতো চলিছে, কিন্তু চলি আছে এতিয়া। ইমান ট্ৰেন্ডিং, সঁচাকে মইতো কৰি দিব পাৰো, ঠিক নাই। ঠিক আছে। এতিয়া বাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মানুহৰ এটা ড্ৰিম থাকে যে এই কামটো মই কৰিবই লাগিব, এবাৰ কৰিমেই মই। আপোনাৰ কি সপোন আছে? নাই দেই, তোমাক মোৰ সপোনৰ কথা নকওঁ দেই, নজৰ লাগি যাব। নাই, সেইটো নকওঁ। কিন্তু এইটো ঠিক, স্বপ্নই এটা বস্তু, আৰু সেইটো যদি কোনোবা দিনা নোহোৱা হৈ গল, সেই মুহূৰ্ততে মোৰ মৃত্যু হল, মই সেই বুলি ভাবি। গতিকে মই এইবাৰৰ এই মোৰ এটা বিৰাট ধুমুহাৰ পাছত মই এটা নতুন ধৰণে আৰু কিছু মানে স্বপ্ন দেখিছো। স্বপ্ন দেখিবলৈ বাদ নিদিওঁ, সপোন দেখিমেই, আৰু একেবাৰে ৰঙীন সপোন দেখিছো। এনেকুৱা কৰিম, তেনেকুৱা কৰিম। কিন্তু কি হয়, তুমি ভাঙিবা এটা, ভাঙিবলৈকো আকৌ আছে নহয় সন্মুখত বাধা বিপত্তিবোৰ, সেইবোৰে আহি আকৌ ভাঙি দিবও পাৰে মোৰ সপোন। গতিকে চাওঁ কি কৰিব পাৰো, নোকোৱাই ভাল। ঠিক আছে। আপুনি কেতিয়াবা বাহিৰত যোৱাৰ কথা নাভাবিলে নেকি? মুম্বাইত গান গোৱাৰ কথা, তাত এইবোৰ বৰ পুৰণি কথা, থাওক দিয়া আৰু এতিয়া কি কম আৰু, নহলেই নহয় সেইবোৰ। এটা সময় আছিলে মোৰ, মই যেতিয়া সেইখিনি সময় মানে মোৰ বিশেষভাৱে মোৰ শিক্ষাগুৰু, মোৰ কলেজৰ যি মানে শিক্ষাগুৰু আছিলে মোৰ, গীতা বৰুৱা বাইদেউ, তাৰপিছত অদিতি চৌধুৰী বাইদেউ, মঞ্জুমালা দাস বাইদেউ, এনেকে মই কাৰোবাৰ নাম হয়তো এতিয়া মোৰ বাদ পৰি যাব, প্ৰায় খিনি শিক্ষাগুৰুৱে মই গজল গালে খুব ভাল পাইছিলে মানে। তেতিয়া মোৰ এটা এনেকুৱা হৈছিলে, মানে মোৰ যিটো সময় আছিলে, মোৰ টিন এইজ বুলি যিটো কয়, আমাৰ একেবাৰে সেইটো সময়ে মানে সকলোৰে মানে একদম এটা স্বপ্ন দেখাৰ এটা ভৰপক সময়। গতিকে সেই সময়টোত আমি আমাৰ জেনেৰেশ্যনত যিবোৰ গান শুনিছিলো, তাৰ মাজত জগজিৎ সিঙৰ মানে এটা সাংঘাতিক ধৰণৰ এটা তেওঁ আলোড়ন সৃষ্টি কৰিছিলে তেওঁৰ সংগীতৰ জৰিয়তে। তেওঁৰ গজল নতুন ধৰণৰ গজল হৈছিলে, আৰু সেইবোৰৰ প্ৰতি সাংঘাতিক ধৰণে আকৃষ্ট হৈছিলো মানে। তেতিয়া সেই আমাৰ লগৰ যিখিনি আছিলে, বা আৰু এটা কথা মোৰ প্ৰায়ে কোৱা নহয়, আমি চৰ্চা কৰিছিলো গৈ পেলাই অসীম হাজৰিকা, তেওঁৰ নাম মই প্ৰায়ে মোৰ লোৱা নহয়, কিন্তু মনৰ মাজত থাকে। তেওঁৰ তাত গৈ পেলাই আমি সাংঘাতিক ধৰণে সংগীতৰ মানে চৰ্চা কৰিছিলো। তাতেই
সুৰকাৰ বিপুল বৰুৱা দা তেওঁক পাইছিলো আৰু তেওঁৰ গানবোৰ শুনিছিলো সেইবোৰৰ দ্বাৰা সাংঘাতিক আকৃষ্ট হৈছিলো আৰু তালৈ গ'লে হাৰমনিয়ামখন লৈ পেলাই মই খুব গজল গাওঁ তাৰপিছত এইবোৰ কৰো কলেজত গজল গাওঁ এনেকে মানে মোৰ এটা মনৰ ভিতৰত এটা সপোন আছিলে যে মই অকমান গজলৰ অলপ মানে উন্নত এটা হেৰি লৈ নিবলৈ নিজকে মই প্ৰশিক্ষণ ল'ম কিন্তু সেইটোৰ পৰিৱেশ তেতিয়া গুৱাহাটীত মই মানে পোৱা নাছিলো তেনেকুৱা কোনো হেৰি তেতিয়া বাহিৰলৈ যোৱাৰ কথা এটা চিন্তা কৰা হৈছিলে কিন্তু সেইটো কথা যেতিয়া মই মোৰ ঘৰত কৈছিলো মোৰ দেউতাক মোৰ মাক তেতিয়া তেওঁলোকে কৈছিলে তোৰ ইচ্ছা আছে তই কৰিবি বাৰু কৰিবি কিন্তু এটা কথা মানে কৈছিলে যে তোৰ যিটো ৰুট তই কোন সেই কথাটো কেতিয়াবা ভাবি চাইছনে তই অসমীয়া ছোৱালী তই অসমৰ গীত মাত তোৰ নিজৰ গীত মাত তই কিমান জান মই তেতিয়া সৰু বয়স কৈ দিয়া যায় জানো তো অমুকটো কৰো মই মাৰ লগতো বৰগীত গাইছোৱে মামাৰ লগতো বিহু গাইছোৱে জানোৱেই মই কিমান জান আৰু তই যেতিয়া বাহিৰলৈ যাবি তেতিয়া তোক প্ৰথম সুধিব তই কোন দেশৰ আৰু তোৰ দেশৰ তই কি জান তাৰপিছত লাহে লাহে এই কথাটোৰ প্ৰতি মোৰ ইমান ধ্যান বঢ়াই দিলে দেউতাই যে ক'লে যে তই যিটো ক্ষেত্ৰলৈ যাব খুজিছ গজল গাব তোতকে বহুত জনা মানুহ থাকিব তাত তই কিমানখিনিলৈকে তই পাৰিবি কাৰণ তই তোৰ তাতকে তই নিজৰ ঠাইখনৰ নিজৰ গীত মাতৰ প্ৰতি আগ্ৰহী হোৱাটো বেছি প্ৰয়োজনীয় এইবোৰ কৰ আৰু ইয়াৰ যদি তই নিজৰ ঠাইৰ বস্তু জান তোক সকলোতে তই মানে কি পাবি সমাদৰ পাবি গতিকে এইটো মানে কৰিলেহে তোক ভাল পাম এনেধৰণে মোক বৰ মানে এটা বেলেগ ধৰণৰ মটিভেশ্যন এটা দেউতাহঁতে দিলে যাৰ কাৰণে পিছত দেখিলো যে কথাটোও হয় আৰু বিভিন্ন কাৰণত তাৰপিছত মই ভাবিলো যে নহয় মই যি কৰিম ইয়াতে থাকি ইয়াতেই কৰিম আৰু লাহে লাহে সেই গজল গোৱাৰ প্ৰতি মোৰ যিটো এটা বিৰাট হেঁপাহ আছিলে এই হেঁপাহটো সামৰি থলো আৰু সামৰি থলো কিন্তু এইটোও ঠিক যে মাজে মাজে সি উক দিয়ে আৰু উক দিলে বুকুখন বিষায় অলপ দুখ লাগে তেতিয়া অলপ বেয়া লাগে তেতিয়া মনটো যে মইতো একেবাৰে মানে এৰি দিয়াৰ দৰে হ'ল লাভো নাই বাৰু এতিয়া ইয়াত সেয়া কাম কৰিব প্ৰয়োজনো নাই কিন্তু সেয়া আৰু সৰুকালিৰ এটা স্বপ্ন থাকিলে যে এটা হয় মানুহৰ না ঘপকৈ মনত পৰিলে মানে তেতিয়া বেয়া লাগে মনটো বেয়া লাগে সেইটো হয় কিন্তু সঁচা কথা সময় বহুত দিলে আপুনি অনুষ্ঠানটো সামৰিম মই আপোনালোকে বহুত কথা গম পালে এতিয়া মই আৰু এটা গান শুনিব বিচাৰিছো মানে আপোনাৰ ভাল লগা মোৰ ভাল লগা গাব লাগিব এইকেইদিন মাতটো অলপ বুঢ়ী তহি আছে কি গাওঁ আপোনাৰ ভাল লগা এটা গাওক মোৰ ভাল লগা মোৰ নিজৰ গান আপোনাৰ মোৰ নিজৰ গান মই একদম ভাল নাপাওঁ নহয় আৰু মই মোৰ নিজৰ গান নুশুনো কিয় একদম নুশুনো ভয় লাগে শুনিব মোৰ গান এটা মই কম্প'জ কৰিছিলো সেই গীতটো 2020 চনত বোধহয় মই ৰিলিজ কৰিছিলো সেইটোকে অকণমান বাৰু গাই দিওঁ আহিবা আকৌ এদিন আহিবা আজি যে নহয় গান শুনা শেষ মোৰ আজি যে নহয় গান শুনা শেষ মোৰ আহিবা আকৌ এদিন আহিবা আকৌ ইমান ধুনীয়া ধুনীয়া গান গাই থৈছে আপুনি আৰু কয় কি নিজৰ গান বোলে ভাল নাপায় কি কয় ঠিক আছে বা ভালে থাকক আপুনি আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলে আৰু আপোনালোকে ধন্যবাদ প্ৰাৰ্থনা কৰিব দোৱা কৰিব বাইদেউৰ কাৰণে যাতে সদায় এনেকে থাকে সকলোৰে
প্ৰিয় হৈ থাকে, লগতে স্বাস্থ্য ভালে থাকে, তেখেতে যিটো অসুখত আছিলে সেইটো যাতে ৰিকভাৰী হৈ আমাৰ মাজত মানে এগৰাকী সুস্থ মানুহ হিচাপে ভাল ভাল গান গাব পাৰে, চাকৰিটো ভালকে কৰিব পাৰে, হয়নে? তাৰ আজি কেনেকুৱা লাগিল মোৰ লগত কথা পাতি? খুব ভাল লাগিল চেমি, মই মোৰ আজিৰ দিনটোত সেইটোৱে ডাঙৰ সুখ। ঠিক আছে বা, ভালে থাকক একদম, আৰু তুমি ভালে থাকা, আশীৰ্বাদ তোমাৰ পডকাষ্ট এনেকে আগবাঢ়ি যাও। ঠিক আছে, আৰু আজিলৈ আহিছো, আকৌ কেতিয়াবা লগ পাম। নিশ্চয় নিশ্চয় লগ পাম। আজিলৈ আহিছো, নমস্কাৰ। নমস্কাৰ।